শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে শাৰদীয় দুৰ্গা পূজাক লৈ এতিয়া ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এতিয়া নাজিৰাটো দেখা গৈছে শাৰদীয় দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি আৰু যিসকল মৃৎশিল্পী আছে সেই মৃৎশিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে যি দুৰ্গা দেৱীৰ প্ৰতিমা সেই প্ৰতিমাক শেষ পৰশ দিয়াত তেওঁলোক ব্যস্ত হৈ বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু মই যিহেতু বৰ্তমান উপস্থিত আছোঁ নাজিৰাৰ ৩ নং ৱাৰ্ডৰ পাল শিল্পালয়ত আৰু এই পাল শিল্পালয়তো দেখা গৈছে যি দুৰ্গা দেৱীৰ যি প্ৰতিমা সেই প্ৰতিমাৰ শেষ পৰশ দিয়াত ব্যস্ত পৰিছে এইসকল মৃৎশিল্পী আমি পোনে পোনে কথা পাতিম এইসকল মৃৎশিল্পীৰ সৈতে যিহেতু শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এতিয়া দুৰ্গা দেৱীৰ যি প্ৰতিমা সেই প্ৰতিমাৰ শেষ পৰশ দিয়াত আপোনালোক এতিয়া ব্যস্ত হৈ পৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত কি ক'ব এতিয়াতো মানে কি এতিয়া টাইম হৈ গ'ল আৰু ২ নম্বৰ কথা কি বুধবাৰেতো অধিবাস আছে বুধবাৰলৈকে আমি চব মূৰ্তি দিব লাগিব 10জনা মূৰ্তি আছে কিন্তু বৰষুণৰ কাৰণে আমাৰ লেট হৈ গ'ল কিন্তু এতিয়া আমি ৰাতিয়ে দিনে আমি কৰিবলগীয়া হৈছে ভাত খাবলৈ সময় নাইকিয়া হৈছে কাৰণ টাইমলিতো চবকে সমজাব লাগিব কাৰণ এটা দুটাতো নহয় 10জনা আছে 10টা কমিটিক সুখী কৰিব লাগিব গতিকে সেইটো কাৰণে আমি দিনে ৰাতিয়ে লাগি পিনে চব কামবিলাক উলিয়াইছোঁ ওলাই গ'ল অৱশ্যে 80% হৈ গ'ল 20% বাকী আছে 20% আজি কালিৰ ভিতৰত চব ৰেডি হৈ যাব এবাৰ কিমান দুৰ্গামাৰ প্ৰতিমা আপুনি নিৰ্মাণ কৰিছে 10জনা নিৰ্মাণ কৰিছে ক'ত ক'ত আহিব দিব আপুনি এইবোৰ নাজিৰাত আছে গেলেকীত যাব বেটলিয়ান কেম্প যাব বালিঘাট শিমলগুৰি চব জেগাতে যাব যিহেতু পূৰ্বৰ তুলনাতকৈ এইবাৰ দুৰ্গামাৰ যি প্ৰতিমা সেই প্ৰতিমাৰ ক্ষেত্ৰত কিবা পাৰ্থক্য আহিছে নেকি পাৰ্থক্য আছে আমাৰ যোৱাবাৰতকৈ এইবাৰ ৰেট বাঢ়িছে ধৰি লওক যেনেকৈ কাৰিকৰ ৰেট বাঢ়ে তাৰপিছত আমাৰ বস্তু বাহিনীৰ ৰেট বাঢ়ে আৰু কিছুমান ধৰি লওক আমি কষ্টলি বস্তু লগাবলগীয়া হয় কিছুমান পাৰ্টি আছে বোলে আমাক বোলে ভাল বস্তু লগাব লাগিব আমাৰ মূৰ্তিটো ধুনীয়া হ'ব লাগিব বোলে ইমান পৰিব বোলে ঠিক আছে হৈ যাব আপোনালোকে ভাল বস্তু লগাব তেনেকুৱাতে আমি নিজে বাছি অৰ্ডাৰ দি পিনে ভাল বস্তু আনি পিনে আমি চব ফিটিং কৰোঁ তো তেনেকৈ ধৰি লওক 5জনা 6জনা অলপ হেভি মূৰ্তি আছে 60-70 টকাৰ দামৰ বাকীবিলাক 40,000 মানে 45,000 তেনেকুৱা দামৰ আছে আপোনালোকে ইমান কষ্ট কৰে আৰু পূজা কমিটিসমূহে আপোনালোকক উচিত যিটো মূল্য দিব লাগে সেইটো দিয়েনে অঁ দিয়ে চব পূজা কমিটিয়ে আমাক উচিত মূল্য দিয়ে কোনো এটকা পইচাও কম নিদিয়ে আৰু তেওঁলোকে লেটো নকৰে পূজাৰ লগে লগে তেওঁ পে'মেণ্ট আমাক ক্লিয়াৰ কৰে আপুনি কিমান বছৰৰ পৰা এইদৰে প্ৰতিমা নিৰ্মাণ কৰিছে মোৰ 20 বছৰ হৈ গ'ল 20 বছৰ হৈ গ'ল আপোনালোকে এতিয়া প্ৰস্তুতি কেতিয়াবা চলাই আহিছে বহাগৰ পৰা আমি বহাগৰ পৰা কাম আৰম্ভ কৰোঁ কাৰণ কেলৈ এই ডাঙৰ বস্তুখিনিতো আমি বাহিৰত উলিয়াই দিব নোৱাৰোঁ ৰ'দত দিবলৈ সৰু সৰুটো ওলাই যাব বাহিৰত কিন্তু এইখিনি মানে কি আমি দুৰ্গাখিনি আগত বনাওঁ কাৰণ তেওঁ হাৱা বতাহ শুকাব লাগে যে সেইকাৰণে বহাগৰ পৰাই আমাৰ কাম ষ্টাৰ্ট হৈ যায় আৰু বহাগত মোৰ কাৰিকৰ আহি যায় বেংগলৰ পৰা আহি পিনি ইয়াত কাম আৰম্ভ হৈ যায় আৰু হয় এইসকল মৃৎশিল্পী তেওঁলোকৰ যেন এতিয়া টোপনি নাই বুলি ক'ব লাগিব কিয়নো তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে দুৰ্গা দেৱীৰ প্ৰতিমাক আচলতে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছিল এই মুহূৰ্তত ক'ব লাগিব মোৰ সতীৰ্থক দেখাবলৈ কৈছোঁ অতি সুন্দৰকৈ তেওঁলোকে যিসমূহ দুৰ্গা দেৱীৰ যিসমূহ প্ৰতিমা সেই প্ৰতিমাসমূহ তেওঁলোকে নিৰ্মাণ কৰি লৈছিল ক'ব লাগিব এই মুহূৰ্তত আৰু প্ৰতিগৰাকী শিল্পী ব্যস্ত হৈ পৰিছিল ক'ব লাগিব এই মুহূৰ্তত তেওঁলোকৰ যেন ব্যস্ততাৰ সীমা নাই এই মুহূৰ্তত ক'ব লাগিব কোনোৱে যদি দুৰ্গা দেৱীৰ প্ৰতিমাত ৰং তুলিকা বোলাইছে কোনোৱে আকৌ দুৰ্গা দেৱীৰ প্ৰতিমাক সাজপাৰ পিন্ধোৱা পৰিলক্ষিত হৈছে আমি কথা পাতিম ইয়াৰ শিল্পীসকলৰ সৈতে দাদা কি ক'ব আচলতে দুৰ্গা পূজালৈ মাজত আচলতে কেইটামান দিন বাকী ব্যস্ততা কেনেকুৱা আপোনালোকৰ ব্যস্ততা কাম চলি আছে এতিয়া এইটো ফিনিচিং কৰিবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ